এনেকৈ মাতে তাল ধৰাই আৰু যেতিয়া ৰেপে নিদিয়ে তেতিয়া কৃষ্ণ 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 এনেকৈ মাতে। এই তালযোৰ আমি ভৰিৰে বজাই বাহ বাহ লৈছোঁ আৰু তাকে আমি কিছুমান মানুহে পুৰস্কাৰ দিছোঁ। এনেকুৱা এটা কথা বৃহৎ কৰে বিশ্বকৰ্মাই দবা চলিলা বলিৰজা আনি দবা মত্যত ৰাখিলা ৰণবাদ্য আছিল দবা সত্যত এটা দ্ৰাপৰৰ শ্ৰীশংকৰে আনি থলে কীৰ্তন ঘৰত ঈশ্বৰ হেতু তৈয়াৰ হ'ল কুৰকুৰি বা টকৰ অমীয় ৰসৰ ঢৌ তোলে নাম সৰোবৰ। কিমান সুন্দৰ এটা বস্তু। এই বস্তুটো আমি বিপথ আনিবলৈ যত্ন কৰিছোঁ। অলপতে মই এটা নাম গাব গৈছিলোঁ দৰং। মই যে যাওঁ এটা মস্ত ধুমাতিৰি এটা বহি আছে তেওঁ মই এটি নাম গাব মই কমিটিক ক'লোঁ যে আপুনি কিয় আপোনালোকে সেইটো কৰিলা মোকতো ক'ব নাছিল এটা কাৰণ আমিতো তিনিটা মানুহৰ নাম নাজানো। এই নহয় আপোনাক মাতাৰ পিছত কমিটি দুইফালে মহিলাবিলাকক তিৰোতা মাথক লাগে আৰু পুৰুষবিলাকক আপোনাক লাগে। সেই গতিকে দুইফালে একেলগে হ'ল। মই বোলে আৰু উপায়টো নাই মোৰতো পইচা এটা নোলালে ইমান দূৰৰ পৰা দেখোঁ আৰু ভাগে হকে ভাবি মই আৰম্ভ কৰিলোঁ দিয়ে হ'ব পালিকাতে নাক চাপ পচাই দেখাই কি কৰি লাগে বোলে পইচা এটা নিব লাগিব। গতিকে মনে মনে থাক নাম গালোঁ যে মই নামটো এখনা 150 কিবা পুৰস্কাৰ পালোঁ। তাৰপৰা আহিলোঁ আহি মাকচানাৰ নাম আৰম্ভ পালোঁ। নাম শেষ হ'ল কি গাইছি মই নাজনাৰ শুনি আছোঁ কিন্তু বুজি নাপাওঁ। তথাপিতো নাম ৰাইজে চাইছে আৰু যেতিয়া নাগাটো ধৰি পেলাই কামৰে ফেলে ওপৰমুখে উঠাই দিলা এই ৰাইজে একদম হাত তালি দি মোক একদম নাৰ্ভাছ কৰি দিলা। মই বোলে বাপৰে বাপ নাগৰা কামিব পাৰিব নাগৰা কামৰাটো ভাল আমাৰ নাই সেই বল নাই কিন্তু যিটো কথা আপুনি মোৰ লগত আছিল তেওঁ কিন্তু মস্ত জনবান কথা। মোৰ মনটো আচপতি আছে নাগৰাটো ভিতৰত কান্দি পেলাই ভাল লাগে চান্দাখনত নামৰ শেষত নামৰ মাজততো ক'ব নোৱাৰে আজিকালি ৰাইজক কোনফালে হৈ আছে। মই ক'লে নাই তই তোৰ হিন্দুৰ তই তিৰোতা দণ্ডক কৰে ফলপাত কৰে তোৰ কথাটো জ্বলি আছে তই যে গুৰু চান্দাখনত কান্দি তোৰ আলা লাগে নাই ও স্যার হ্যাঁ আপনি ভালকে থাকি না বলে মই চাই আছো তই দুৰ্গত কান্দে চা বলে নহয় মই কান্দা নাই কি কৈছা তাতে এখন মই ৰুমাল দিছোঁ ৰুমালখনত ধেমা কান্দি দিছোঁ যেতিয়াই ইণ্ডিয়াৱালা মই বোলে চালে আৰু বেছিকৈ কৰি কিবা হ'ব যি কৰা কৰা পুৰস্কাৰ কিমান যে পাইছে তাইহে জানে। এনেকুৱা নাগানৰ বৰ বিভৎস ৰূপ